এতিয়া ভগৱন্তই বৰা ৰূপ ধাৰণ কৰিলে তাৰমানে বৰাহৰ ভিতৰতো ভগৱন্ত আছে এতিয়া আমি যদি ভকত বুলিবলৈ যদি আমাৰ ঘৰত আলহী আহিছে বোলে মনাটো লৈ গৈছো বোলে মই নাখাও আমাৰ আলহী খুৱাবৰ কাৰণে আনিছো নহয় ফচিলা তুমি যদি আলহী খুৱাবৰ কাৰণেও নিচা মনাটো তথাপিও ফচিলা যেনেদৰে এজন পুলিচে বা কোনোবা যদি অধিবক্তা তেনেকুৱাকে যদি মানে ফচাই দিয়ে কোনোবা এজনক অপৰাধী হতাই দিয়ে সেই অপৰাধীজনে কি কৰিব তেও যত কিবা কৰিছিলে যাৰ ঘৰত ভাত খাইছে যিখন গাড়ী উঠিছে যাৰ লগত কথা পাতিছে যাৰ ঘৰত কাটি আছে প্ৰতিককে ধৰি নিব আৰু প্ৰতিককে জেৰা কৰিব ঠিক তেনেকুৱা যদি কোনোবাই জীৱ হত্যাৰ কাৰণে সঁচা কথা তেও নিজে খাটো মৰা নাই বা গাহৰিটো তেও নিজে মাৰা নাই কিন্তু অন্যই মাৰিছে আপুনি আনিব গৈছে তথাপিও ফচিব যেনেদৰে এই যে জেলত দিলে যেনেকুৱাকে সবকে ফসাই দিয়ে ঠিক তেনেকুৱাকে এই বিষয়টো সবে ফচিব টকা দিয়া আনিব যোৱা বোলে আমাৰ আলহীৰ কাৰণে আনিব গৈছো কিয় আনিব যাব আলহী কি কৈছে আলহীক কৈছে যে অতিথি দেৱ ভৱ অতিথি ৰাক্ষস ভৱ নহয় ৰাক্ষসৰ নিচিনা যদি অতিথি আহে তেনেকুৱা অতিথি নাহাই ভাল ডাইৰেক্ট কৈ দিব আমাৰ ভকতসকলক উদ্দেশ্য কৰি কৈছো অতিথি দেৱহে ভৱ দেৱতাৰ নিচিনা অতিথিহে আমাৰ কাৰণে ভৱ সন্মানৰ যোগ্য অতিথি ৰাক্ষস ভৱ কেতিয়াও নহয় যদি ৰাক্ষসৰ নিচিনা অতিথি আহে তেনেকুৱা অতিথিক আপুনি মই নাচালো কোনো ধৰণৰ অপৰাধ নহয় শাস্ত্ৰৰ সিদ্ধান্ত গতিকে সেইকাৰণে যে হে প্ৰভুসকল আমি প্ৰত্যেকটো জীৱৰ ভিতৰত আমি ঈশ্বৰ বুদ্ধি দেখা পাব লাগিব ভাগৱত ভক্তিৰ এই হল প্ৰথম ষ্টেপ প্ৰথম খোজটো তেতিয়াহে হ'ব যে আমি প্ৰত্যেক জীৱৰ ভিতৰত ঈশ্বৰ বুদ্ধি দেখা পাওঁ লগতে কণীটো এফালেদি চৰাইৰ বীৰ্য লগতে চৰাই গৰ্ভ কোনে খায় চৰাই গৰ্ভ কোনে খায় এনেকুৱা এজন অসুৰৰ নাম কওক যদি কোনোবাই জানে বোলে এইজন অসুৰে কণী খাইছে বুলি কওক কোনোবা এজন অসুৰে যদি কণী খাইছে বুলি পাইছে কৰবাত কণী হল চৰাই গৰ্ভ একমাত্ৰ পিখাচে খায় পিখাচৰ বাহিৰে কোনেও কণী খাব নোৱাৰে যিটো আমি মানুহে কৰি আছো আৰু ক'ত ভগতি হ'ব আৰু গতিকে আমি যদি তেনেকুৱাকে কৰো তেতিয়াহ'লে এইটো আমাৰ কাৰণে প্ৰভুসকল মই ইয়াৰ মাজতে কৈছো প্ৰশ্ন সোধাৰ এটা নিয়ম আছে ইয়াত ওলাব কথাখিনি এজন গুৰুক প্ৰশ্ন সুধিব লাগিলে ইয়াত বহা মানে যোনে নহওক যোনে বহে তেওঁ গুৰু মান্যতা কৰিব লাগে যোনে নবহক কোনোবা নজনাজনো যদি বহে বোলে হে প্ৰভু হে গুৰুদেৱ মই এটা প্ৰশ্ন কৰিব খোজো মই পাৰোনে যদি তেওঁ আজ্ঞা কৰে যদি এবাৰ নোৱাৰে বুলি কয় নোৱাৰে আৰু যদি গুৰু মান্যতা নহয় কোনো শাস্ত্ৰই আপোনাৰ জীৱনত ক্ৰিয়া নকৰিব যোনে ভাগৱত নাচাওক কিয় তেওঁ একো নাজানিব পাৰে তেওঁ অকল পঢ়ি ৰাখিব পাৰে তেওঁক যদি ঐ বুলি কোৱা হয় ওচৰৰ পাঠকে চাইছে ঐ তই বুলি যদি কোৱা হয় কোনো দিন ভাগৱতৰ ভক্তি নহয় মই গুৰুসকলৰ পৰা শিকি যিটো পাইছো গুৰুৰ ওচৰত আপুনি কীৰ্তনজলি কৰি ক'ব লাগিব ভাগৱতত ইয়াতে প্ৰথম আসনত বহাৰ লগে লগে যিয়ে বহিব ভাগৱত এতিয়া চৈতন্য হৈ আছে আৰু বাংময় ৰূপত থকা ভাগৱত চৈতন্য হোৱাৰ লগে লগে এইখিনি সময়ত গুৰুৱে যি কয় তাকে শুনাটো ঈশ্বৰৰ কৰ্তব্য ইয়াৰ ওপৰত যদি কিবা ক'ব লগা থাকে তেতিয়াহ'লে আমি ভাগৱত ৰাখি দিব লাগিব তাৰপিছত ক'ব লাগিব গতিকে ইয়াৰ মাজত যাতে কোনো ধৰণৰ কথা নহয় কিবা ক'ব লগা থাকিলে একেবাৰে শেষত আলোচনা কৰিব পাৰে যেতিয়া ক'ব নহয় বোলে এনেকুৱা আলোচনা কৰক বা সোধাৰো এটা নিয়ম আছে ভাগৱতৰ মতে সোধাৰ নিয়ম আছে এতিয়া পৰীক্ষিতে কেনেকে সুধিছে বোলে হে গুৰুদেৱ মই আপোনাক এটা প্ৰশ্ন কৰিব পাৰোনে মোৰ এটা প্ৰশ্ন আছিল কৰিব পাৰোনে চাব ভাগৱতত আছে বোলে হে গুৰুদেৱ মোৰ এটা প্ৰশ্ন আছিল কৰিব পাৰোনে প্ৰশ্ন সোধাৰ নিয়ম আছে আৰু আমি কি কৰো এই ৰচুন মোৰ এটা প্ৰশ্ন আছিল ৰচুন অলপমান এইটো নহয় এইটো কি আমি শিকাৰ কাৰণে কৈছো মই কাকো বেয়া পাই কোৱা নাই প্ৰভু এইটো শিকাৰ কাৰণে কৈছো গতিকে এতিয়া আমি সমস্ত জীৱৰ প্ৰতি সমস্ত ভূততে বিষ্ণু বুদ্ধি নেদেখা পৰ্যন্ত কেতিয়াও ভক্তি নহব এইখিনি কথাকে কৈ থকা হৈছিল গতিকে সেইকাৰণে কোনো জীৱৰ প্ৰতি যাতে আমাৰ বৈৰী ভাৱ শত্ৰু ভাৱ নাই কোনো জীৱ মানুহ আৰু কোনো জীৱ কেতিয়াও আহিব নোৱাৰে আৰু যদি আহে যদি তেনেকুৱা অভ্যাস আছে প্ৰভু ভগৱন্তক সদায় প্ৰাৰ্থনা কৰিব বোলে হে প্ৰভু যে মোৰ এইখিনি বেয়া ভাৱ আছে তুমি কৃপা কৰিবা
এই বুলি যদি কোৱা হয় প্ৰভু ভগৱন্তই এদিন নহয় এদিন সেইটো কৃপা কৰে হে যত জীৱ জংগম কীটপ তংগম অগণগ জগতি কায়া যত জীৱ জংগম কীট পতংগম এই পৃথিৱীত যিমানবিলাক জীৱ জন্তু আনকি কীট পতংগ আছে সকলোৰে ভিতৰত ঈশ্বৰ আছে আৰু যদি কোনোবাই বলি দিয়া নিদিয়াক লৈ কথা নাই বলি দিয়াবিলাক যেনেকুৱাকৈ ফচে ঠিক তেনেকুৱাকৈ খোৱাবিলাকো ফচিব আলহী কানিবৰ কাৰণে পইচা দিছে চবেই ফচিব যাৰ কাৰণে এইখিনি প্ৰভুসকল এই বৰা ৰূপৰ কথাৰ পৰা এই কথাখিনি ক'ব লগা গতিকে এতিয়া ক'বগৈ ইয়াৰ পিছতো যে এতিয়া ক'লে যে ব্ৰহ্মাই স্বজন্ত বিষ্ণুৰ আসন্ত সাক্ষাৎ এতিয়া এই ধৰাধামখন কি কৰিছে ব্ৰহ্মাই স্বজন কৰিলে আৰু বিষ্ণুৱে পালন কৰি আছে গতিকে পদ্ম কলপৰ কথা কহিলেও তোমাক এতিয়া পদ্ম কলপৰ কথা মই ক'লো হে ৰাজন হে ৰজা পৰীক্ষিত পদ্ম কলপৰ কথা কোৱা হ'ল আবে নৰকৰ কথা শুনিও সম্পত্তি এতিয়াহে আচলখনৰ কথা ক'ব নৰকত কেনেকুৱা কি হয় এইবাৰ মই নৰকৰ কথা কওঁ যেন পাপে জাক পাৱে কহু প্ৰতিপতি যেনেকুৱাকে যাক পাপে পাপে যেনেকুৱাকে পাব তেনেকুৱাকে ক'ব প্ৰভু যদি কিবা ক'ব লগা থাকে ইয়াতে আহক নহ'লে মই আৰু হেৰি নকৰো আৰু এইটোৱে কৈছো মানে কথাটো কি এইটোৱে ভাগৱতত হেৰি নোহোৱাৰ এইটোৱে কথা আমাৰ মানে ইয়াত প্ৰশ্নই হ'ব নালাগে গুৰুৱে যিখিনি কৈছে প্ৰশ্নই হ'ব নালাগে আৰু যদি কিবা ভুল ব্যাখ্যা কৰা আছে হয় ভুল হ'ব পাৰে কিবা মানুহ মাতিলে ভুল হ'ব পাৰে কিন্তু সেই ভুলটো কি বা সংশয়খিনি কি কৰিব লাগিব শেষত কোৱা হৈছে শেষত ক'ব আপোনালোকে সেইটোও কথা কৈছো শেষত ক'ব য'ত যি হয় শেষত আমি আলোচনা কৰিম এটা এটা পইণ্ট ৰাখি থৈ যাওঁ এটা পইণ্ট ৰাখি থৈ যাওঁ যদি কিবা আছে আমি শেষত আলোচনা কৰিম কিন্তু এতিয়া নহয় এতিয়া কোনো কাৰণত নহয় এইটো মই কৈছো কোনো কাৰণত নহয় কাৰণ আমিও অধম আমি যিখিনি পাৰো এইখিনিহে আমি কৈ যাম আমিতো পণ্ডিত নহয় এটা ভগৱন্তই আমাৰ হৃদয়ত বা কণ্ঠত স্থিতি হৈ যিখিনি বোলাই এইখিনিহে বোলা হ'ব ইয়াৰ ওপৰত নহয় গতিকে সেইকাৰণে নহ'ব এৰম হাতু পাতালৰ তলম জলৰ পৰম হঞ্জমণি নামে তাতে জমেৰ নগৰ এৰম অসংখ্যাত নৰক কহিয়া নাপাউৰাম ও তাতে মুখ্য নৰক 84 মহাঘোৰা এরম তাতে মুখ্য 28 নরক মহাঘোরা ও তার লেখা লওয়া পরীক্ষিত মুখে মোরা ও রৌরব সন্দর্ভ মহান রৌরব মিশ্র কুম্ভী পাক কালপুত্র অন্ধতা মিশ্র নৰকৰ বৰ্ণনাখিনি দি আছে প্ৰভু সাতু পাতালৰ তল জলৰ ওপৰত সাতখন পাতালৰ তলত সেই জলৰ ওপৰত সঞ্জমণি নামৰ এখন জমৰ নগৰ আছে সঞ্জমণি নামৰ এখন নগৰ আছে জমৰ নগৰ অসংখ্যাত নৰক কহিয়া নাপাও ওৰ তাতে বহুত বহুত নৰক আছে এনেকুৱা এখনে নহয় বহুত নগৰ মানে নৰক বিলাক আছে তাতে মুখ্য নৰক 84 মহাঘোৰ আৰু 84খন নৰক তাৰে মুখ্য নৰক হয় লগা তাতে মুখ্য 28 নৰক মহাঘোৰ তাতকৈ সেই 84 নৰকৰ ওপৰতো আৰু মুখ্য 28খন নৰক অতি ভয় লগা তাতে আছে
তাৰো লেখা লোৱা পৰীক্ষিত মোৰ মুখে হে ৰাজন হে পৰীক্ষিত মোৰ মুখেৰে মই কওঁ তোমাক এই নৰকৰ কথাবিলাক শুনা এই বুলি কৈছে গুৰুদেৱ ফুকে কৈছে প্ৰভু অকল মহামুনীন্দ্ৰ মহন্ত সুক মুনিয়ে কি কৰিছে যে মহাৰাজ পৰীক্ষিতৰ আগত এই ভাগৱত কথা কৈ আছে আৰু যেতিয়া এই সুকমুখে যেতিয়া ভূমিত পৰিছে তেতিয়া ভাগৱত ৰসলৈ ৰূপান্তৰিত হৈ গৈছে ভাগৱত আগতে এখন ফল আছিল এতিয়া ভাগৱত ৰসলৈ ৰূপান্তৰিত হৈ তাকে কৈছে এই সকল নিগম কল্পতৰু তাৰ ফল ভাগৱত হুকমুখে কি ভূমিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয়ামৃত পৰম সন্তোষে পিয়ুক ৰসয়ামৃত সকলো নিগম কল্পতৰু শাস্ত্ৰৰ ভিতৰত এই ভাগৱত আগতে ফল হৈ আছে তাৰো ফল মহাভাগৱত সুকমুখে আহি ভূমিত হৈলা বিধি সুকমুখে কি হৈ গল এই ভূমিত ব্যক্ত হৈ গল আৰু ব্যক্ত হোৱাৰ লগে লগে কি হৈ গল ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন ৰসত যিসকল চতুৰ লোক আছে ৰসত চতুৰ লোকসকলে কৃষ্ণৰ চৰণত মন প্ৰাণ অৰ্পণ কৰি কি কৰা কি কথা বাৰু এইখিনি কথা শুনি লওক কৈছে নে কথাখিনি মই অকণমানো যদি কিবা কথা হৈ থাকে মই চবতে কওঁ এইটো আমাৰ য'তে ত'তে অকণমানো যদি হয় এটা মানে হেৰি লাইনত আহি কথাখিনি কাটা যায় বুলি নহয় আৰু কিয় কৰিব নালাগে মই তাকো কম এতিয়া অলপ কষ্টকে আলোচনা কৰিম কিয় বুলি কৰিব নালাগে মহাভয়ংকৰ ফল গতিকে কৈছে ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসমৃত ৰসত যিসকল চতুৰ আপোনাৰ খবৰ দৰে ৰসত চতুৰ লোকসকলে এতিয়া দিনটো ধান কাটি আছে তাৰপিছতো যে আহিছে ৰসত চতুৰ কাৰণে আহিছে আপোনাৰ ৰসত চতুৰ নহলে এনেকুৱাকে আহে বাৰু এইখন দিয়াতে কোনোবা এনেকুৱা ধুতি চোলা পিন্ধি পেলাই বোলে ভাগৱত কথা শুনিবৰ কাৰণে কিয় আপোনালোকক প্ৰত্যেকে সৰুৰ পৰা ডাঙৰলৈ প্ৰত্যেকে ৰসত চতুৰ একো একোজন যাৰ কাৰণে আপোনালোক আজিয়ে নহয় আগৰ পৰাও এনেকে আহি আজি এই অৱস্থা পাইছে ৰসত চতুৰ আৰু আপোনালোকে ৰসত চতুৰ কাৰণে এই ভাগৱত অনুষ্ঠান বছৰি ইমান ডাঙৰ ডাঙৰকৈ আয়োজন কৰি থাকে এতিয়াও 11 তাৰিখ মানে আহিব নেকি আমাৰ প্ৰভু ঈশ্বৰ আহিব 11 তাৰিখে সেইদিনা তেওঁৰ লগত ময়ো আহিম লিখিয়ে ৰাখিছো তাৰিখ গতিকে যে ৰসত চতুৰ লোকসকলে কি কৰিব পাৰে এই ভাগৱতৰ ৰসবিলাক পাঠ কৰিব পাৰে আৰু ৰসত যে চতুৰ নহয় তেওঁ এই ভাগৱতৰ ৰস পান কৰিব নোৱাৰে ৰসত চতুৰ লোকসকলে দ্ৰৱীভূত হৈ যায় ভাগৱতৰ ৰসৰ লগত যেনেদৰে প্ৰভুসকল পানীৰ লগত যদি নিমখ বা চেনি যদি খাটাই থাকো তেতিয়াহ'লে কি হৈ যায় দ্ৰৱীভূত হৈ যায় কিন্তু তাতে যদি আমি অকণমান বালি ঘাটাই থাকো বালি অকণমান লৈ পেলাই যদি আমি খাটি থাকো ভাত খাবনে বাৰু এইখিনি নাখায় ঠিক তেনেকুৱাকে কিছুমান এনেকুৱা মানুহ আছে যিমান ভাগৱত কথা ক'লেও কেতিয়াও তেওঁ দ্ৰৱীভূত নহয় এই ভাগৱতৰ কথাই কেতিয়াও তেওঁ ক্ৰিয়া নকৰে আৰু যিয়ে দ্ৰৱীভূত হয় চেনি দ্ৰৱীভূত হ'ব অকণমান লাৰি দিলে তাতে দ্ৰৱীভূত হৈ যাব কিন্তু বালি যেনেকুৱাকে দ্ৰৱীভূত নহয় ঠিক তেনেকুৱাকে কিছুমান মানুহে ভাগৱত কথা যিমান শুনিলেও তেওঁ পৰিৱৰ্তন নহয় জীৱনত এইটোৱে হ'ল কথা সেইকাৰণে ৰসত চতুৰ যিসকল লোক আছে কৈছে যে তেওঁলোকে এই ভাগৱতৰ ৰস পান কৰা কাৰণ প্ৰভুসকল সুখ মানে ভাতো চৰে যিটো ফলত মুখ দিয়ে এই ফলটো খাবলৈ বৰ সোৱাদ সেইটো ফল আৰু বেয়া হ'ব নোৱাৰে বৰ সোৱাদ সেইটো ফলত ঠিক তেনেকুৱা কথা যে মহামুনীন্দ্ৰ মহন্ত সুখদেৱে বেলেগ শাস্ত্ৰতো পৰীক্ষিতৰ আগত ক'ব পাৰিলেহেঁতেন
কিন্তু বেলেগ একো শাস্ত্ৰ নকয় 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ ভিতৰত কেৱল ভাগৱত পুৰাণকে কি কৰিছে নিৰ্বাচন কৰিছে আৰু যেহেতু হুকমকে ভূমিত ব্যক্ত হৈছে নিশ্চয়কৈ এই ভাগৱত পৰম ৰস হ'ব ইয়াত শ্ৰেষ্ঠ হ'ব আৰু সেইকাৰণে প্ৰভুসকল এই ভাগৱতৰ মানে পান কৰিবৰ কাৰণে ভাগৱতৰ ৰস পান কৰিবৰ কাৰণে সকলোৱে আহে কিন্তু ইয়াত আহিলে কি হ'ব কিছুমানৰ আকৌ এটা কথা থাকে যে যেনেদৰে অন্ধ মানুহৰ আগত দাপোনৰ প্ৰয়োজন নাই অন্ধ মানুহক যদি এনেকৈ এখন দাপোন দিয়া যায় যেনেদৰে প্ৰয়োজন নাই ঠিক তেনেকৈ যাৰ ভিতৰত প্ৰজ্ঞা নাই যাৰ ভিতৰত জ্ঞানেই নাই তেওঁৰ আগত ভাগৱতৰ কথা কি কৈ কি হ'ব প্ৰজ্ঞা লাগিব ভাগৱত কথা শুনিবলৈ জ্ঞান লাগিব যেনেদৰে অন্ধ মানুহক দাপোনৰ প্ৰয়োজন নাই তেনেকুৱাকে প্ৰজ্ঞাবিহীন লোকৰ আগত ভাগৱত কথা কৈ থাকিলে যিমান ফলো পানীত কুবাই ধৰা হ'ব আস্থা গতিকে সেইকাৰণে প্ৰভুসকল আপোনালোকৰ দৰে সন্তসকলে যি ভাগৱত কথা কৃষ্ণ কথা শুনিব আহিছে আপোনালোক প্ৰত্যেকে একজন প্ৰজ্ঞাবান ব্যক্তি যাৰ কাৰণে আপোনালোকে এই কৃষ্ণ কথা বাৰ বাৰ এনেদৰে শুনিবলৈ আহে গতিকে এতিয়া সেই 28 নৰকৰ কথা ক'ব যে মুখ্য 28খন নৰক তাৰো লেখ লোৱা পৰীক্ষিত মোৰ মুখে হে ৰাজন হে পৰীক্ষিত মই তোমাক এতিয়া মোৰ শ্ৰীমুখে মই কম যে 28খন নৰকৰ বৰ্ণনা ৰৌৰৱ সংগ্ৰহ মহা ৰৌৰৱ তামিশ্ৰ কুম্ভীপা কালভূত্ৰ অন্ধ তামিশ্ৰ এনেকুৱা নৰকৰ নাম কৈছে তামিশ্ৰ অন্ধ তামিশ্ৰ ৰৌৰৱ কিছুমানে খং উঠিলে কয় নহয় এই ৰৌৰৱ নৰকত যাবি কয় নহয় এইটো কথা ভয়ংকৰ নৰক এখন হেৰা মকি পত্ৰ অন্ধ কুপ শুকৰৰ মুখ অ কৃমি ভোজনত পৰে নাহি মহাদুখ হেৰাম তপ্ত হুচি ব্ৰজ পুত হালমলি অসংখ বৈতৰণী প্ৰাণ নিৰো ধনলাল ভক্ষ পূজক হাৰমেয় অবিচি দুৰ্গম আয়ুষ্মান বিকুধন খাৰ যে কদম অ ৰঘুগণ ভোজন অতৰ্পণীৰ ধন কুলপুত দণ্ড হুক অপৰ নিবৰ্তন হেৰাম ভুচি মুখ নামে তাৰ নাহি পতন্তৰ 28 নৰক এই লেখা নিপবৰ পৰম যাতনাই পাতকীৰ থান জাপ যেন পাপে পাৱে বহুবিধ এই প্ৰভুসকল ইয়াতে এই নৰকেখনৰ নামখিনি ক'লে অখিপত্ৰ অন্ধকূপ শুকৰ মুখ কৃমি ভোজন তপ্তভুচি ব্ৰজকূট শালমলি বৈতৰণী লালভক্ষ নিৰুদন কুশক পূজক হাৰমেয় অবিচি আয়ুষ্মান খাৰ কৰ্দম অতৰ্ব নিৰুধন কুলকুট দণ্ডভোগ এনেকুৱাকে নৰক বিলাকৰ নাম ক'লে এতিয়া তাৰ কাৰ্য কথা কোনখন নৰকত কি কাম হয় এই সম্পৰ্কে